हेलो फ्रेंड्स मैं सालमाई मोर अन्य टी मिनी ब्लगल आपलोक स्वागत जानाइছোঁ। एया मैं एटा सरू रेसिपि शेयर কৰিব বিচাৰিছোঁ আপোনালোকৰ লগত। লাওৰ বাকলিৰ ৰেচিপি হেতু আপোনালোকে সৰিয়হ বিলাহী লগত বনাই খাব পাৰে। এটো ৰুটিৰ লগত খাই বহুত ভাল লাগে। এয়া আপোনালোকে সকলোখিনি মিক্সিত মাৰি ললো। তেল অকমান দি আপোনালোকে পাঁচ ফোৰণ পিয়াজ তেজপাত শুকান জলকীয়া সকলোখিনি তেলত দি হালধি নিম জিৰা গুড়ি ধনিয়া গুড়ি সকলোখিনি দি এনেকৈ লৰাই লৈ আপোনালোকে জলকীয়া গুড়িও দি দিব পাৰে। তাত আপোনালোকে সৰিয়হ বিলাহী আদা নহৰু এটা পেষ্ট বনাই গোটেইখিনি তাত এনেকৈ লৰাই লাওৰ বাকলিখিনি বইল কৰি আপোনালোকে মিক্সিত মাৰি আপোনালোকে তাত গোটেইখিনি লৰাই তাত ভাজিবলৈ আপোনালোকে অকণমান নিমখ মিহলাই গোটেইখিনি লৰাই থাকিব লাগে। তাৰ পানীটো শুকুৱাই দিব লাগে। এয়া মই ফুলকবিও ভাজি আছোঁ কাষত। তাৰপাছত আপোনালোকে পানীটো শুকুৱাই ধনিয়া দি দিব। বাই বাই, থেংক ইউ।